মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আকন্ত এডুকেটৰ্ছৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ লেসন নম্বৰ 13 দ্য অনেষ্ট উডকাটাৰ। ইয়াৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইয়াৰ লগতে থকা এক্টিভিটিখিনি 1 2 3 4 ত যোনখিনি এক্টিভিটি আছে নিয়ম সহ সেইখিনি আলোচনা আগবঢ়োৱা হ'ব। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিলোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আগৰ চেপ্টাৰবোৰৰ কুৱেশ্যন আনচাৰ আৰু অসমীয়া অনুবাদৰ লিংক দিয়া আছে। ভিডিঅ'বোৰ চাই যদি তোমালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন তোমালোকে প্ৰথমতেই পোৱা। চেপ্টাৰটিত থকা প্ৰশ্ন উত্তৰলৈ আগবাঢ়িলোঁ। ইয়াৰে এ নম্বৰত আছে হাউ ৱাজ দ্য উডকাটাৰ, মানে কাঠকটীয়াজন কেনেকুৱা। দ্য উডকাটাৰ ৱাজ ভেৰি অনেষ্ট এণ্ড চিনচিয়াৰ ইন হিজ ৱৰ্ক। কাঠকটীয়াজন তেওঁ বহুত সৎ আৰু নিজৰ কামত পৰিপাটি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিড হি ব্ৰিং ফ্ৰম দ্য ফৰেষ্ট, তেওঁ হাবিৰ পৰা কি আনিছিল। আনচাৰটো হৈছে হি ব্ৰড বেক উড ফ্ৰম দ্য নিয়াৰ বাই ফৰেষ্ট ইন টু ভিলেজ, তেওঁ ওচৰৰ হাবিৰ পৰা গাঁৱলৈ কাঠ আনিছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে হোৱাট হেপেন টু হিজ এক্স, তাৰ কোঠাৰ কি হৈছিল। আনচাৰটো হৈছে হিজ উডেন এক্স স্লিপড আউট অফ হিজ হেণ্ড এণ্ড ফেল ইন টু দ্য ৰিভাৰ, তেওঁৰ যোনটো কাঠৰ কোঠাৰ আছিল সেইটো তাৰ হাতৰ পৰা পিছলি পৰিছিল আৰু নদীত পৰি গৈছিল। পিছৰ প্ৰশ্ন হু এপিয়াৰ্ড বিফ'ৰ হিম ছাডেনলি, তাৰ সন্মুখত কোন আৱিৰ্ভাৱ হৈছিল হঠাতে। উত্তৰটো হৈছে এ ৱাটাৰ ফেৰী ছাডেনলি এপিয়াৰ্ড বিফ'ৰ হিম, এজনী জলপৰী তেওঁৰ সন্মুখত হঠাতে আৱিৰ্ভাৱ হৈছিল। নেক্সট হোৱাট ডিড দ্য ৱাটাৰ ফেৰী গিভ হিম এজ এ ৰিৱাৰ্ড, পুৰস্কাৰ হিচাপে জলপৰীজনীয়ে তাইক কি দিছিল। দ্য ৱাটাৰ ফেৰী গেভ হিম দ্য গল্ডেন এক্স, জলপৰীজনীয়ে তাক এটা সোণৰ কোঠাৰ দিছিল এণ্ড চিলভাৰ এক্স আৰু এটা ৰূপৰ কোঠাৰ এণ্ড ৰিৱাৰ্ড বিচাইডছ হিজ অ'ন এক্স, আৰু উপহাৰ হিচাপে তাৰ নিজৰ কোঠাৰখনো দিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2 হাউ ডিড দ্য উডকাটাৰ ফাইণ্ড হিজ অ'ন এক্স, কাঠকটীয়াজনে নিজৰ কোঠাৰ কেনেদৰে বিচাৰি পাইছিল। দ্য উডকাটাৰ ৱাজ অনেষ্ট, কাঠকটীয়াজন সৎ আছিল। হি ৰিফিউজ টু টেক দ্য গল্ডেন এণ্ড চিলভাৰ এক্স ফ্ৰম দ্য ফেৰী, তেওঁ মানা কৰিছিল, নিষেধ কৰিছিল যে জলপৰীৰ পৰা সোণৰ আৰু ৰূপৰ কোঠাৰ ল'বলৈ এজ দে ৱেৰ নট দিছ, কাৰণ সেইবোৰ তাৰ নাছিল। এট দিছ দ্য ফেৰী ৱাজ হেপ্পী এণ্ড শ্বি গেভ হিজ অ'ন এক্স এলং উইথ দ্য টু আদাৰ্ছ, সেইকাৰণে জলপৰীজনী সুখী হৈ সোণৰ আৰু ৰূপৰ কোঠাৰ দিয়াৰ বাহিৰেও তাক এই দুটাও দিছিল, লগতে তাৰ নিজৰ যোনটো কোঠাৰ আছিল সেইটোও দি দিছিল। 3 নম্বৰত আছে ট্ৰু আৰু ফল্ছ, মানে সঁচা নে মিছা আমি উলিয়াব লাগে। ইয়াৰে এ নম্বৰটো হৈছে দ্য উড কাটাৰ চ'ল্ড দ্য উডছ টু মাৰ্চেণ্ট, কাঠকটীয়াজনে ব্যৱসায়ীৰ ওচৰত কাঠ বিক্ৰী কৰিছিল। এইটো শুদ্ধ, তোমালোকে জানাই ব্যৱসায়ীৰ ওচৰত কাঠ বিক্ৰী কৰিছিল, গতিকে এইটো হ'ব ট্ৰু। পিছৰটো চোৱা দ্য ৱাটাৰ ফেৰী ৱাজ এ বিউটিফুল গাৰ্ল, জলপৰীজনী ধুনীয়া আছিল, এইটো হ'ব শুদ্ধ মানে ট্ৰু। নম্বৰ চি এট ফাৰ্ষ্ট ৱাটাৰ ফেৰী গেভ দ্য উড কাটাৰ দ্য চিলভাৰ এক্স, প্ৰথমতে ৱাটাৰ ফেৰী মানে জলপৰীজনীয়ে কাঠকটীয়াক চিলভাৰ এক্স দিছিল, মানে ৰূপৰ কোঠাৰ দিছিল, গতিকে এইটো ভুল, সোণৰ কোঠাৰহে দিছিল, যাৰ কাৰণে এইটো হ'ব ফল্ছ। নম্বৰ ডি দ্য ৱাটাৰ ফেৰী ডিড নট গিভ দ্য উড কাটাৰ হিজ অন এক্স, জলপৰীজনীয়ে কাঠকটীয়াজনক তাৰ নিজৰ যোনটো কোঠাৰ আছিল সেইটো দিয়া নাছিল, এইটো ফল্ছ। লাষ্টৰটো হৈছে গ্ৰীড ইজ ভাইচ, মানে লোভ হৈছে পাপ, গতিকে এইটো আমি সকলোৱে জানো লোভেই পাপ, গতিকে এইটো হ'ব শুদ্ধ ট্ৰু। এক্টিভিটি 1ত আছে ডিটাৰমিনাৰ্ছ, ইয়াত কিছুমান ডিটাৰমিনাৰ্ছ দিয়া আছে আৰু সেই ডিটাৰমিনাৰ্ছৰ সহায়ত আমি খালী ঠাইবোৰ পূৰণ কৰিব লাগিব। ইয়াৰ আগত তোমালোকে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে জানি লোৱা। কাউণ্টেবল মানে হৈছে যিবোৰ বস্তু আমি গণনা কৰিব পাৰি, আৰু আনকাউণ্টেবল হৈছে আমি যিবোৰ বস্তু গণনা কৰিব নোৱাৰি, সেইবোৰ হৈছে আনকাউণ্টেবল। তো ইয়াত চোৱা ফিউ, এ ফিউ, দ্য ফিউ, মেনি, এইবোৰ কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। লিটিল, এ লিটিল, দ্য লিটিল আৰু মাছ, এইবোৰ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয়। ইয়াৰে প্ৰথম এক্সাম্পলটো চোৱা, মই এক্সাম্পলৰ লগত ৰুলছখিনি অলপ কৈ যাম কিয় হৈছে। গিভ দ্য গাৰ্ল ডেছ অৰেঞ্জেছ, ইয়াত এ ফিউ হ'ব। এ ফিউ হোৱাৰ কাৰণ হৈছে ফিউ মানে প্ৰায় নাই, এ ফিউ মানে অলপ আছে, আৰু দ্য ফিউ মানে যিমানখিনি আছে গোটেইখিনি, গতিকে ছোৱালীজনীক কিছু অৰেঞ্জ দিয়াৰ কথা কৈছে, এটা পজিটিভ মিনিং বুজাইছে, গতিকে এনেকুৱা পজিটিভ আশা বুজালে এ ফিউ ব্যৱহাৰ কৰা হয়, আৰু নেগেটিভ হ'লে ফিউ ব্যৱহাৰ কৰা হয়, গতিকে গিভ দ্য গাৰ্ল এ ফিউ অৰেঞ্জেছে শুদ্ধ হ'ব। পিছৰটো ডেছ মেন হু গেডাৰ্ড দেয়াৰ ব্ৰড দ্য ইনজিউৰ্ড বয় টু দ্য হস্পিটেল, তাত সমবেত হোৱা ডেছ মানুহে আহত ল'ৰাজনক চিকিৎসালয়লৈ লৈ আহিছিল। চবেইটো লৈ অহা নাই, কিছু মানে প্ৰায় নাই, এজন বা দুজনেহে লৈ গৈছে,
গতিকে সেইকাৰণে ইয়াত ফিউ হ'ব নম্বৰ 3 টু দেয়াৰ ইজ ডেছ হোপ অফ হিজ ব্ৰাদাৰ ৰিটাৰ্ণিং তাৰ ভায়েক ঘূৰি অহাৰ ডেছ আশা আছে অলপ আশা আছে সেইকাৰণে ইয়াত এ লিটিল হৈছে তাৰপিছত প্লিজ গিভ মি ডেছ ৱাটাৰ এজ আই এম ভেৰি থাৰ্ষ্টি মোৰ পিয়াহ লাগিছে মোক ডেছ পানী দিয়া মোক অলপ পানী দিয়া সেইকাৰণে ইয়াত এ লিটিল হ'ব দ্য কেট ড্ৰাংক ডেছ মিল্ক হুইচ আই ষ্ট'ৰ্ড ইন টু দ্য মাগ এটা কথা মনত ৰাখিব বাক্য দুটা ছাবজেক্ট পালে দ্য কেট এটা ছাবজেক্ট আই সেইপিনে আই ষ্ট'ৰ্ড যে আইটো এটা ছাবজেক্ট এনেকুৱা পালে তোমালোকে দ্য লিটিল বা দ্য ফিউ ব্যৱহাৰ কৰিবা যেহেতু এই বাক্যটোত মিল্কটো হৈছে আনকাউণ্টেবল নাউন সেইকাৰণে ইয়াত দ্য লিটিল ব্যৱহাৰ হৈছে তাৰপিছৰটো 6 নম্বৰটো চোৱা দ্য প্ৰেচিডেণ্ট ফেল্ট এছেমড অফ হিমছেল্ফ এজ ডেছ মেম্বাৰ অফ ক্লাব ৱেৰ প্ৰেজেণ্ট তাৰমানে ৰাষ্ট্ৰপতিজনে নিজকে লজ্জিত অনুভৱ কৰিছিল কিয়নো তেওঁৰ ক্লাবৰ মাত্ৰ ডেছ সদস্য উপস্থিত আছিল প্ৰায় একেবাৰেই নাছিল ফিউ আছিল যেহেতু সদস্যটো কাউণ্টেবল সেইকাৰণে ইয়াত ফিউ ব্যৱহাৰ হ'ব ডেছ গাৰ্ড এপ্লাইড ফৰ দ্য পোষ্ট মেনি গাৰ্লছ কাউণ্টেবল সেইকাৰণে মেনি হৈছে কণিকা নিডছ ডেছ মানি টু হিজ গোয়িং টু বাই এ ডিকশ্যনাৰী মাছ মানিটো আনকাউণ্টেবল মাছ হৈছে দ্য প্ৰজেক্ট ইজ টেকিং মাছ টাইম শ্বি ৱৰ্ক হিয়াৰ ফৰ মেনি ইয়াৰ্ছটো কাউণ্টেবল সেইকাৰণে ইয়াত মেনি হ'ব টুডে আই এম ফিলিং মাছ বেটাৰ ডেছ অফ হিজ ফ্ৰেণ্ডছ ডিড নট গ' টু দ্য মিটিং ফ্ৰেণ্ডছৰ কথা কৈছে সেইকাৰণে মেনি ইউজ হৈছে এতিয়া চোৱা এক্টিভিটি 2ত আছে কিছুমান ষ্ট্ৰাকচাৰ ছাবজেক্ট ভাৰ্ব অবজেক্ট ছাবজেক্ট ভাৰ্ব কমপ্লিমেণ্ট ছাবজেক্ট ভাৰ্ব এডভাৰ্ব এনেদৰে কিছুমান ষ্ট্ৰাকচাৰ আছে সেইবোৰে বাক্য বনাব লাগে প্ৰথমে চোৱা ছাবজেক্ট আৰু ভাৰ্বেৰে দুটা বাক্য বনাব লাগে ৰাজু প্লেচ ৰাজু ছাবজেক্ট প্লেচটো হৈছে ভাৰ্ব হি ৰানছ হিটো হৈছে ছাবজেক্ট ৰানছটো হৈছে এটা ভাৰ্ব পিছত ছাবজেক্ট ভাৰ্ব অবজেক্ট মাই মাদাৰ ইজ কুকিং ৰাইচ মাই মাদাৰ ছাবজেক্ট ইজ টু বা কুকিং টু এটা ভাৰ্ব আৰু ৰাইচটো হৈছে অবজেক্ট আই প্লে ক্ৰিকেট ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টৰ কম্বিনেশ্যন হৈছে এইখিনি তাৰপিছত আছে ছাবজেক্ট ভাৰ্ব কমপ্লিমেণ্ট মানে কিন্তু অবজেক্ট নহয় সেইটো মনত ৰাখিবা কমপ্লিমেণ্ট আৰু অবজেক্ট বেলেগ ৰাতুল ইজ এ বয় গতিকে ইয়াত ৰাতুলৰ বিষয়ে কোৱা হৈছে যিহেতু এ বয়টো হৈছে কমপ্লিমেণ্ট ৰাতুল ছাবজেক্ট ইজ টু ভাৰ্ব আৰু এ বয়টো হৈছে কমপ্লিমেণ্ট চেম তেনেদৰে আই এম এ ডক্টৰ তাৰপিছত হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ এডভাৰ্ব আই এম ৰিডিং নাওটো হৈছে এটা এডভাৰ্ব হি কেম লাষ্ট নাইট ইয়াত হিটো হৈছে ছাবজেক্ট কেমটো হৈছে ভাৰ্ব আৰু লাষ্ট নাইটটো হৈছে এডভাৰ্ব ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু অবজেক্ট আই গেভ হিম এন আমব্ৰেলা ইয়াত দুটা অবজেক্ট হিম এটা অবজেক্ট আৰু এন আমব্ৰেলা এটা অবজেক্ট হি গিফটেড মি এ ৰেড পেন মি এটা অবজেক্ট এ ৰেড পেন এটা অবজেক্ট নেক্সট ষ্ট্ৰাকচাৰটো ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু এডভাৰ্ব উই আৰ ইটিং আৱাৰ ফুড নাও ইয়াত উইটো ছাবজেক্ট আৰটো হেল্পিং ভাৰ্ব ইটটো মেইন ভাৰ্ব নাওটো হৈছে এডভাৰ্ব আই হেভ ডান মাই ৱৰ্ক অলৰেডি চেম ষ্ট্ৰাকচাৰটো ইয়াতো ইউজ হৈছে নেক্সট ছাবজেক্ট ভাৰ্ব অবজেক্ট প্লাছ কমপ্লিমেণ্ট হি মেড মি ছেক্ৰেটাৰী ছাবজেক্টটো হৈছে হি মেডটো হৈছে ভাৰ্ব মি অবজেক্ট ছেক্ৰেটাৰীটো কমপ্লিমেণ্ট এক্টিভিটি 3ত পেটাৰ্ণখিনি লিখিব লাগে চেণ্টেঞ্চবোৰ দিয়া আছে 1 নম্বৰত আছে শ্বি ইজ ক্ৰাইং লাউডলি শ্বীটো হৈছে ছাবজেক্ট ইজটো হৈছে হেল্পিং ভাৰ্ব ক্ৰাইটো হৈছে মেইন ভাৰ্ব লাউডলিটো হৈছে এডভাৰ্ব গতিকে এইটো পেটাৰ্ণ হ'ব ছাবজেক্ট ভাৰ্ব প্লাছ এডভাৰ্ব দে আৰ প্লেয়িং ফুটবল এইটো ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট কাৰণ দেটো হৈছে ছাবজেক্ট প্লে টু ভাৰ্ব আৰু অবজেক্টটো ফুটবল দ্য বয় ইজ ছেড এইটো ছাবজেক্ট ভাৰ্ব প্লাছ কমপ্লিমেণ্ট কাৰণ কমপ্লিমেণ্ট হৈছে যদি ছাবজেক্টৰ বিষয়ে কিবা এটা কোৱা হয় তেন্তে এইটো কমপ্লিমেণ্ট হয় সেইটো অবজেক্ট নহয় অবজেক্ট আৰু কমপ্লিমেণ্ট বেলেগ গতিকে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ কমপ্লিমেণ্ট মীনাক্ষী মেড হাৰ হেপী ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট বাৰ্ডছ ফ্লাই বাৰ্ডছটো হৈছে ছাবজেক্ট ফ্লাইটো হৈছে ভাৰ্ব হি বট এ কাৰ yesterday ছাবজেক্ট ভাৰ্ব object plus adverb he gave me a chocolate subject verb object plus object এফেক্টলি দুটো অবজেক্ট আছে এটা হৈছে মি আৰু এটা হৈছে এ চকলেট আই এম এন ইঞ্জিনিয়াৰ মানে মোৰ বিষয়ে কৈছে ইঞ্জিনিয়াৰ বুলি সেইকাৰণে এইটো এটা কমপ্লিমেণ্ট সাবজেক্ট ভাৰ্ব প্লাস কমপ্লিমেণ্ট এক্টিভিটি 4ত বক্সত থকা সাবজেক্ট অবজেক্ট কমপ্লিমেণ্ট ভাৰ্ব এডভাৰ্ব এইবোৰে খালি ঠাইখিনি পূৰণ কৰিব লাগে আই এম লাৰ্নিং হিন্দীহে হ'ব হি ৰাইট স্লোলি দ্য সিক মেন ইজ ছেড Monisha days his mother happy, made his mother happy. A wrestler restless. The grandmother tells us stories. The Rajdhani Express runs fast. The monkey has long tail because he's driving a car. My grandfather is a doctor. Video ইয়াতে সমাপ্ত কৰিলো ভিডিওটো চাই যদি ভাল লাগিছে তেন্তে এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে এনে ধৰণৰ ভিডিও তোমালোকে সহজতেই পোৱা ধন্যবাদ